যোৱাকালি এটা ফেচবুক আমাৰ ফেচবুক পেজ ডিষ্ট্ৰিবিউটৰ হয় এছ কে আহমেদ নামৰ এটা ফেচবুক পেজ আছিলে। সেই পেজটোত তাৰমানে কিছুমান অবজেকশ্যনেল কথা দিছে জুবিন গাৰ্গৰ মৃত্যুক লৈ পেলাই, আৰু ভিডিঅ'টো বিকৃত কৰিছে, আৰু তেওঁ নাতে নিজেও কিছুমান কমেণ্ট লিখি পেলাই এইটো চাৰ্কুলেট কৰিছিলে তেওঁ নিজৰ পেজত। সেয়া অনুসন্ধান কৰি আমি ইজামুল হক বুলি এজন ব্যক্তি জুৰিয়া, তেওঁক আমি আজি এৰেষ্ট কৰিছো, আৰু তেওঁক কোৰ্টত এতিয়া বৰ্তমান প্ৰডিউচ কৰা হৈছে। আৰু তেওঁ স্বীকাৰো কৰিছে যে তেওঁ সেই ভিডিঅ'টো বিকৃত কৰি তাত ওপৰত কমেণ্ট লিখি যে কেনেকে তেখেতক হত্যা কৰা হ'ল, এইখিনি কথা লিখি পেলাই তেওঁ এটা মানে চেষ্টা কৰিছিলে যাতে এটা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হয় আৰু মানুহৰ মাজত যাতে এটা শংকা হয়। ইতিমধ্যে CID যিহেতু ইনভেষ্টিগেশ্যন কৰিয়ে আছে, তেওঁ সুকীয়াকে ইনভেষ্টিগেশ্যন কৰাৰ কোনো অধিকাৰ তেওঁৰ নাই। আৰু তেওঁ এইটো আমি সোধ-পোছ কৰাত তেওঁ এইটো আমাক স্বীকাৰো কৰিছে যে তেওঁ ভাবিছিলে যে এইটো কৰিলে এটা তেওঁৰ ফেচবুক পেজৰ ফলোৱাৰ্ছ বাঢ়িব, আৰু মানে এটা ল এণ্ড অৰ্ডাৰ ক্ৰিয়েট কৰাৰ তেওঁ এটা উদ্দেশ্য আছিল। সেই মানুহজনক আমি এৰেষ্ট কৰিছো, আৰু এতিয়া আমি কাষ্টডিও বিচাৰিছো, আৰু তেওঁৰ মোবাইল হেণ্ডছেটো চিজ কৰা হৈছে। আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি মই সকলো নগাঁওবাসী ৰাইজক অনুৰোধ কৰিম যাতে কেনেকুৱা ধৰণৰ কামৰ পৰা তেওঁলোক বিৰত থাকে। যিটো ন্যায় বিচাৰি এটা জাষ্টিছ ফৰ জুবিন যিটো আমাৰ ডিষ্ট্ৰিবিউচন হৈ আছে, সেইটো আপোনালোকে কৰক, কিন্তু বস্তুটো বিকৃত কৰি অন্য ৰূপ দিয়াৰ চেষ্টা কৰিব নালাগে। মই সেইটোকে আপোনালোকৰ চেনেলৰ থ্ৰু দি সকলোকে আহ্বান জনাম। তেখেতৰ ঘৰ জুৰিয়াত। তেখেতক আমি আজি এৰেষ্ট কৰি এতিয়া কোৰ্টত বৰ্তমান আছে, আমি কাষ্টডি বিচাৰিছো। আমি 3 দিনৰ কাৰণে বিচাৰি তেখেতক আমি সোধ-পোছ কৰি আছো। দল সংগঠনৰ কথা এতিয়ালৈকে স্বীকাৰ কৰা নাই যদিও তেওঁৰ কি এফিলিয়েশ্যন, বেকগ্ৰাউণ্ডটো কি, এফিলিয়েশ্যনটো কি আছে আমি চাই আছো। ফলোৱাৰ্ছ বঢ়াব আৰু এটা অশান্তিৰ সৃষ্টি কৰাৰ কাৰণে তেওঁ এইটো চেষ্টা কৰিছে। মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব তেখেতে বিচাৰিছে। এতিয়া তেখেতে সেইটো কথা আমাক কৈছে যে মানে প্ৰথম উদ্দেশ্য হ'ল যে ফলোৱাৰ্ছ বাঢ়িব লাগে। ছেকেণ্ড কথাটো হ'ল অলপ উত্তেজনা এটা সৃষ্টি হ'ব লাগে মানুহৰ মাজত, যিহেতু আমাৰ নগাঁৱত বৰ শান্তিপূৰ্ণভাৱে চলি আছে এতিয়ালৈকে। সকলোৱে জাষ্টিচ বিচাৰিছে, কিন্তু ডেমক্ৰেটিকেলি বিচাৰিছে, কিন্তু তেওঁ অলপ অশান্তি সৃষ্টি কৰাৰ কাৰণে এইটো তেওঁৰ উদ্দেশ্য বুলি আমি ভাবিছো। সেইটোকে আহ্বান জনাইছো যাতে পষ্টটো দিয়ক, আপোনালোকে জাষ্টিছ ফৰ জুবিন বিচাৰিছে, সেইটো আমাৰ ক'বলগীয়া একো নাই। কিন্তু পষ্টটো বিকৃত কৰি বা এটা বেলেগ নিজৰ মাজত মানে এটা নিজৰ মন্তব্য সোমাই যে কি হৈছিল কি নাই হোৱা, তেনেকুৱা ধৰণৰ পষ্টবিলাকৰ পৰা বিৰত থাকিব। আমি এতিয়া চাই আছো, আজি কাষ্টডি আনি লওঁ, তাৰ বেকগ্ৰাউণ্ডটো আমি চাই আছো। নিশ্চয় থাকিব লাগিব, নহ'লে এনেকুৱা কাম কোনো নকৰে।